গড়েশ্বৰ আৰক্ষীৰ সজাগতামূলক পদযাত্ৰা সাম্প্ৰতিক সময়ত তামুলপুৰ জিলাৰ গড়েশ্বৰ অঞ্চলত যাতে কোনো ধৰণৰ অশান্তময় পৰিৱেশ সৃষ্টি নহয় তাৰ বাবে গড়েশ্বৰ আৰক্ষীয়ে এক সজাগতামূলক পদযাত্ৰা উলিয়ায়। বৰ্তমান সময়ত অসমৰ বিভিন্ন প্ৰান্তত হৈ থকা কিছুমান ঘটনাক লৈ সমাজত কিছুমান অশান্তিৰ সৃষ্টি হৈ থকা দেখা গৈছে। সেয়েহে উক্ত ঘটনাবোৰক লৈ যাতে বৰ্তমান সমাজৰ সকলো নাগৰিকৰ মাজত শান্তি সম্প্ৰীতি তথা ভাতৃত্ববোধ সৃষ্টি নহয়, ৰাইজৰ মাজত যাতে শান্তি সম্প্ৰীতি অটুট থাকে তাৰে ৰাইজক সজাগ তথা সচেতন হৈ থাকিবলৈ তামুলপুৰ জিলা প্ৰশাসনৰ পৰা অনুৰোধ জনোৱা হ'ল। গড়েশ্বৰ চহৰৰ মাজেৰে লাউড স্পীকাৰ লৈ আৰক্ষীয়ে এই সজাগতামূলক পদযাত্ৰা উলিয়ায়। লগতে অঞ্চলটোত যাতে কোনো ব্যক্তিয়ে ফেচবুক হোৱাটছআপ নতুবা সামাজিক মাধ্যমৰ জৰিয়তে সাম্প্ৰদায়িক মন্তব্য নকৰে তাৰ ওপৰতো আৰক্ষীয়ে চোকা নজৰ ৰখাৰ লগতে অঞ্চলটোত যাতে সকলোৱে মিলা প্ৰীতিৰে ভাতৃত্ববোধেৰে বসবাস কৰে। সেয়েহে সোমবাৰে সন্ধিয়া গড়েশ্বৰ ৰাজপথেৰে চক বজাৰৰ মাজেৰে গড়েশ্বৰ আৰক্ষী লাউড স্পীকাৰৰ জৰিয়তে এই সজাগতামূলক পদযাত্ৰা উলিয়ায়। তামুলপুৰ আৰক্ষী অধীক্ষক মহোদয় আমাৰ নিৰ্দেশত তথা আমাৰ গড়েশ্বৰ আৰক্ষী সকলো আৰক্ষীয়ে আজি বৰ্তমান সমাজত আজি কিছুদিনৰ পৰা কিছুমান সৰু সৰু কিছুমান ঘটনা হৈ আছে আৰু সেই ঘটনাবিলাক লৈ ৰাইজৰ মাজত কিছু অশান্তিৰ এটা পৰিৱেশ সৃষ্টি হৈ থকা আমি দেখিব পাইছোঁ। তথা আমাৰ গোটেই অসম আৰক্ষীয়ে গোটেইখিনি ঘটনাতে আমাৰ খুব ভালকৈ নিৰীক্ষণ কৰি পেলাই ইয়াত মানে আইনী প্ৰক্ৰিয়াৰে যিবিলাক দোষীয়ে যে এই ঘটনাবিলাক কাৰ্যকৰী কৰি আছে, যিবিলাক ঘটনাত এই দোষীবিলাক জড়িত আছে তেওঁলোকৰ এগেইনষ্টত যাতে কঠোৰ শাস্তি কৰিব পাৰে তেওঁলোকৰ কাৰণে আমাৰ আৰক্ষী সদায় সষ্টম হৈ আছে। তথা সমূহ ৰাইজক আজি আমাৰ আজি এটা সজাগতা তথা আমি এটা ফুড পেট্ৰলিং আমি আজি আৰম্ভ কৰিছোঁ আৰু এইটো সদায় কণ্টিনিউ ইয়াত চলি থাকিব আমাৰ গড়েশ্বৰ থানা এলেকাত, যাতে সমাজত যাতে ৰাইজৰ মাজত কোনো ধৰণৰ যাতে অশান্তিৰ পৰিৱেশ সৃষ্টি নহয়, ৰাইজে যাতে সুখ আৰু শান্তিৰে জীয়াই থাকিব পাৰে, যাতে কোনো ধৰণৰ ঘটনাই যাতে অসমৰ বেলেগ ঠাইৰ এটা ঘটনা যাতে আমাৰ অঞ্চলত যাতে কোনো ধৰণৰ একো মানে ইয়াত মানে অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে, গোটেই অসমখনত যাতে শান্তিৰ পৰিৱেশ বাতাবৰণ সৃষ্টি হয় তাৰ বাবে আমি অসম আৰক্ষীয়ে সদায় কাম কৰি ৰাইজৰ হকে কাম কৰি গৈছোঁ আৰু আগামী দিনতো আমি কাম কৰি যাম। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।